তাকাম অসম অৰুণাচল পাঙিং ৰাংকাপাং এই সম্পাদক ছিল দুদিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ বিশেষকৈ ছিল প্ৰতিনিধি সভা মূলক প্ৰতিনিধি সভাটো 1টা বজাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ ইতিমধ্যে মূলক পঞ্জীয়নৰ কাম চলি আছে আমি এই প্ৰতিনিধি সভাত মুঠতে 500 প্ৰতিনিধি আনিবলৈ কাৰণে আমি অনুৰোধ জনাইছোঁ যিহেতু প্ৰতিনিধি জেনেৰেল প্ৰতিনিধিও আছে কিন্তু প্ৰতিনিধি মুঠতে 500 প্ৰতিনিধি আমি আহিব বুলি আমি ধাৰণা কৰিছোঁ কিন্তু ইতিমধ্যে আহি আছে অৰুণাচলৰখিনিও আহি আছোঁ বুলি কৈছে তেখেতো আহি পাবহি গতিকে 1টা বজাৰ পৰা আমি আমাৰ যিটো কাৰ্যসূচী এইটো আৰম্ভ কৰা আমি মত প্ৰকাশ কৰিছোঁ কাইলৈ কি আছে কালি আচলতে আমাৰ মুকলি সভা আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশেষভাৱে আমাৰ বিশিষ্ট অতিথি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি আছোঁ এইখিনি আমাৰ অহাৰ আশ্বাস দিছে আৰু কালিলৈ আমাৰ যিটো কাৰ্যসূচী মতে আমাৰ কাৰ্যসূচীবিলাক চলাই যাবলৈ আমি চেষ্টা কৰিম ইতিমধ্যে আমি পুৱতি এয়া তৃতীয় কাৰ্যসূচী আমি পুৱাৰ পৰা আমাৰ কাৰ্যসূচীবিলাক আমাৰ যিটো আমন্ত্ৰণ পত্ৰ যিখিনি দিয়া হৈছে তেনেকৈ আমি কাৰ্যসূচী সমাধা কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে পাতিছে এইটো উদ্দেশ্য অভ্যন্তৰতে আমি পাঙিং ৰাঙক একত্ৰিত কৰা মূল উদ্দেশ্য আৰু ইয়াত এতিয়া শিক্ষা অৰ্থনৈতিক গোটেইখিনি অভাঙি উন্নতিৰ কাৰণে যিটো চেষ্টা কৰোঁ এইখিনি অকণমান নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ কাৰণ আমি চেডেল লৈ আছোঁ অসম অৰুণাচল আমাৰ পাঙিং ৰাংবিলাক চেডেল হৈ আছে এইখিনি আমি পাঙিং ৰাঙৰ যোগেদি গাবাঙৰ যোগেদি একত্ৰিত কৰাৰ প্ৰয়াস কৰিছোঁ অসম অৰুণাচল পাঙিং অপে লংকা শ্বিলং আজি প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ আৰম্ভ হৈ গৈছে প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমাৰ প্ৰথম দিনৰ আজি পৰিৱেশ নিশাকৰণ হৈ গৈছে তাৰপিছত বন্তি প্ৰজ্বলন আছিলে আৰু মূল তৰণ আমাৰ অলৰেডি উদ্বোধন কৰা হৈ গৈছে তাৰ লগতে অসম অৰুণাচলৰ পক্ষী এক্সিবিশ্যন ইয়াত দিয়া হৈছে এইটো হৈ গৈছে আৰু আমাৰ অনিল পাঙি ক্ষেত্ৰৰ উদ্বোধনৰ অনুষ্ঠানো অলৰেডি হৈ গৈছে আৰু ৰাতিলৈকে আমাৰ পৰিৱেশ প্ৰতিনিধি সভাৰ 5 বজাৰ পৰা হ'ব তাৰপিছতে আমাৰ 7 বজাৰ পৰা ৰাতিৰ সাংস্কৃতিক সন্ধিয়াৰ হ'ব আজিৰ দিনটোৰ কাৰ্যসূচী ইমানেই আৰু কাইলৈ 9 ফেব্ৰুৱাৰীৰ দিনা আমাৰ দিনদোৰা কাৰ্যসূচী আছে তাতো 9 তাৰিখে মানে 12:30 বজাৰ পৰা মুকলি মিটিং আছে তাত অসম অৰুণাচলৰ গণ্যমান্য ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকে পাঙিঙৰ আমাৰ ক'ৰ পৰা তেওঁলোকে ওলাই আহিছে আমি পাঙিংবোৰে তেওঁলোকৰ অৰুণাচলৰ আৰু পাঙিঙৰ সম্বন্ধবোৰ কেনেকুৱা ধৰণৰ তেওঁলোকক আমাৰ ৰাইজক জনাব আৰু আপোনালোকৰ জৰিয়তে মই আপোনালোকৰ জৰিয়তে গোটেই ৰাইজক পাঙিং ৰাইজক বা ওচৰ চুবুৰীয়া ৰাইজক অনুৰোধ কৰিছোঁ এই দুদিনীয়া কাৰ্যসূচীত আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত